ৰাম ধন জন দ্বাৰা পুত্ৰ পৰিবাৰ ইহাৰ তেজা আক্ৰোশ জীৱা কিছু দিয়ে ভকত বৎসলে তাহাতে হোৱা সন্তোষ। সেইজন ভগৱন্তৰ কৃপা লাভৰ বাবে আমি যে ভাবি থাকো ভগৱন্তক কি দিলে ভগৱন্তই আমাক কৃপা কৰিব, এই কথাটো প্ৰকাশ কৰিছে গুৰুজন বস্তুৱে যে ধন জন পুত্ৰ পৰিবাৰ ইহাৰ তেজা আক্ৰোশ এইবিলাকৰ চিন্তা ত্যাগ কৰা। নামঘোষা শাস্ত্ৰত গুৰুজনে কৈছে যে যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। এই সংসাৰখনত এজন মানুহ যিমান যিমান বিপথে পৰিচালিত হ'ব তাৰ মূল চালিকা শক্তি তিনিটা। সেই তিনিটাৰ নাম প্ৰকাশ কৰিছে কাম, ক্ৰোধ আৰু লোভ। এই তিনিটাৰ মাজত যিমানে যিমানে আমি অৱস্থান কৰিম, সহবাস কৰিম, সিমানে সিমানে জীৱৰ অমংগল হয়। গতিকে অমংগলৰ পৰা মংগলৰ দিশেৰে আগবাঢ়িবলৈ হ'লে গুৰুজনাই কৈছে যে ভগৱন্তক সন্তুষ্ট কৰিব লাগিব। আৰু ভগৱন্তক সন্তুষ্ট কৰি মংগল সাধনৰ বাবে আমিনো ত্যাগ কৰিব লাগিব কি? তেতিয়াই মাধৱ গুৰুজনাই দিয়া এজোকা প্ৰাৰ্থনা আমাৰ মনত আহি যায় যে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী তোমাৰ সেৱাৰ বস্তু নাপালো বিচাৰি। গুৰুজনাই এই বুলিয়ে কৈছে, কিন্তু আপুনি আমি পালন কৰোঁতে কি হয় বোলে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী তোমাৰ সেৱাৰ বস্তু পালোহে বিচাৰে। আমি কলিৰ মলমতি মনুষ্যই পালন কৰা ধৰ্মত, পালন কৰি থকা কৰ্মত এইটোহে দেখিবলৈ পোৱা যায়। যদি এইটো নহলহেঁতেন তেতিয়াহ'লে ভাগৱতৰ অনুষ্ঠানলৈ যাওঁতে মাটিৰ চাকি এগছ, মিঠাতেলৰ পেকেট এটা, ধূপৰ পেকেট এটা, অৰিহণা সহিতে আমি লৈ নগলোহেঁতেন। ভকতৰ সেৱাৰ কথা চিন্তা কৰাৰ লগে লগে আমি কেতিয়াও দৈ কিমান লাগিব, মাহ প্ৰসাদ কিমান লাগিব, এইবিলাকৰ চিন্তা আমাৰ মনত প্ৰথম উদয় নহলহেঁতেন যদিহে আমি ভাগৱতৰ মূল দৰ্শনটো আশ্ৰয় কৰিবলৈ চেষ্টা কৰিলোহেঁতেন। অনুষ্ঠানত উপস্থিত হৈ আমি এইবিলাক কথা নাপাতিলোহেঁতেন যে ইমান সুন্দৰকৈ খোৱালে কি হ'ব, যাবৰ পৰত তামোল এখনকে নাপাম। এই যি ধৰণৰ চিন্তা আমাৰ সমাজত থাকি যায়, এই ব্যৱস্থাখিনি যদি ভাগৱতৰ মূল দৰ্শনটো বুজিবলৈ চেষ্টা কৰিলোহেঁতেন তেতিয়াহ'লে এইবিলাকৰ পৰা আমি নিশ্চিত ৰূপত আঁতৰত থাকিব পাৰিলোহেঁতেন। এতিয়া গুৰুজনাই কৈছে যে তোমাৰ সেৱাৰ বস্তু নাপালো বিচাৰি। এতিয়া সেই নোপোৱা বস্তুকেইটাকে আমি পাইছোঁ বুলি ভাবোঁ। সেই বস্তুকেইটাৰ নাম কি? আংশিক গুৰুজনাই প্ৰকাশ কৰিছে, চিনাকি দিছে যে জল দি পুজিলো হেঁতেন মাছে বিতালিলে। সেই প্ৰভু তোমাৰ চৰণ জলেৰে পখালিবৰ বৰ ইচ্ছা আছিল সেৱা কৰাৰ, কিন্তু সেই জল যে মাছে বিতালিলে প্ৰভু সেয়া জল চোৱা হৈ গ'ল। গতিকে চোৱা বস্তু তোমাক দিলে তুমি জানো গ্ৰহণ কৰিবা প্ৰভু? তাৰ পাছত প্ৰকাশ কৰিছে পুষ্প দি পুজিলোহেঁতেন, অৰ্থাৎ ফুলেৰে তোমাৰ চৰণত সেৱা ধৰাৰ ইচ্ছা আছিল, হেঁপাহ আছিল, কিন্তু সেই ফুল ভোমোৰাই চোহাৰ বাবে প্ৰভু ফুল চোৱা হৈ গ'ল, পুষ্প চোৱা হৈ গ'ল। গতিকে চোৱা বস্তুৱে তোমাক সেৱা কৰাৰ দ্বাৰা ই এক অপৰাধে হৈ যায়। দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে, গাখীৰে ঢালি ঢালি তোমাক সেৱা কৰাৰ ইচ্ছা আছিল প্ৰভু, কিন্তু দামুৰিয়ে পিয়াৰ বাবে সেই দুগ্ধও চোৱা হৈ গ'ল প্ৰভু।
গুৰুজনে আমাক এটা সুন্দৰ পথ দৰ্শন কৰাইছে। ও ৰামে যেই বস্তু দে ও প্ৰভু, সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পূজিম গধূলি পুৱা। গুৰুজনাই ক'লে যে প্ৰভু ওপৰতকৈ অহা যিমানবিলাক বস্তু দিয়াৰ ইচ্ছাটো আছিল, সেই সকলোবিলাক দেখোন চোৱা প্ৰভু। যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা, সেইকাৰণে আমি তোমাৰ নামে তোমাক পূজিম গধূলিও পুৱা। গুৰুজনাই এই সুন্দৰ পথটো আমাক দিলে ভাগৱত ধৰ্ম। অৰ্থাৎ পঞ্চযজ্ঞ পালন কৰি ঋণৰ পৰা মুক্তি হ'ব বিচৰা আমি কলিৰ মলমতি মনুষ্য, দেৱঋণ, ঋষিঋণ, ভূতঋণ, পিতৃঋণ আৰু পুষ্যঋণ বা কুটুম্বঋণ, এই জন্মগতভাৱে লাগি অহা পাঁচটা ধাৰৰ পৰা আমি অনায়াসে মুক্ত হৈ থাকিবৰ বাবে কিছু কিছু কৰ্ম কৰোঁ, যাক পঞ্চযজ্ঞ বুলি কোৱা হৈছে। দেখি পঞ্চযজ্ঞ ও ৰামে হোমে দেৱঋণ খোজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ, আদিয়ে পিতৃৰ, সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এহি ভাৱে ঋণী সদা ভকতি বিহীন। হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা আমি মনুষ্য মুক্ত হৈ থাকিব পাৰোঁ। তৰ্পণ প্ৰক্ৰিয়াৰে ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰি। বলি আৰু দান প্ৰক্ৰিয়াৰে আমি ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ। শ্ৰাদ্ধ আৰু পিণ্ডৰ কৰ্মৰ জৰিয়তে জন্ম দিয়া পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ। তাৰ পাছত পুষ্য বা সুহৃদসকলৰ ঋণৰ পৰা মুক্ত হ'বলৈ আমি সকলোৰে প্ৰতি মৰম স্নেহ ভাতৃত্ববোধ, এই চিন্তাটো আমি যেতিয়াই যেতিয়াই হৃদয়ত ৰাখিব পাৰিম, সমান ভাৱনা সকলোৰে প্ৰতি, তাৰ দ্বাৰাই আমি সুহৃদসকলৰ ঋণৰ পৰা ধাৰৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। কিন্তু গুৰুজনাই ক'লে এইবিলাক তুমি কৰা নকৰা কোনো কথা নাই, দুইটাই সমান। কৰিলেও যিটো হ'ব, নকৰিলেও একেটাই হ'ব। কৰিলেও কোনো লাভ নাই, নকৰিলেও কোনো লোকচান নহয় তেতিয়ালৈকে, কেতিয়ালৈকে সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এহি ভাৱে ঋণী সদা ভকতি বিহীন। যদি তুমি ভক্তি আশ্ৰয় কৰা নাই, তেতিয়াহ'লে সেই জীৱ ওপৰত কৈ অহা পঞ্চযজ্ঞ কৰিলেও তোমাৰ লাভ নহয়, নকৰিলেও তোমাৰ কোনো লোকচান নহয়, যদিহে ভক্তিক আশ্ৰয় কৰা নাই। আৰু ভক্তিক আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সুন্দৰ দৰ্শন গুৰুজনাই ক'লে, কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ খোজা সবে গৈল সমস্তৰ, নকৰি ঋণিয়াৰ
নোহে সিটো নৰ। নৰ মানে মনুষ্য। কায়ৰ দ্বাৰা, বাক্যৰ দ্বাৰা, মনৰ দ্বাৰা এক ঈশ্বৰ কৃষ্ণদেৱক যদি চিন্তা কৰা যায়, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ পৰম মংগল সাধন হয়। দৰ্শনটো প্ৰকাশিত আছে। কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। ভগৱন্ত কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম হ'ল মুকুন্দ। মো মানে মুক্তি, কুণ্ড মানে গাঁত। এই ভৱ সংসাৰ ৰূপী গাঁতটোৰ পৰা মুক্তি পাবৰ বাবে এজনেই আছে আমি জীৱৰ মংগল সাধনৰ, সেইজনাই হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। গতিকে তেওঁক আশ্ৰয় কৰা গুৰুজনাৰ দৰ্শন যে যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। আমি কৰ্মব্যস্ত মানুহ, পাৰিলে 24 ঘণ্টাই ঈশ্বৰক চিন্তা কৰিব লাগে, কিন্তু নোৱাৰোঁ। তথাপিতো গুৰুজনাই 2 বেলা অন্তত ৰাতিপুৱা বিচনাৰ পৰা শুই উঠি নাম আশ্ৰয় কৰা, গুৰু সেৱা কৰা, আকৌ সন্ধিয়া কামৰ পৰা আহি গা পা ধুই ঈশ্বৰক সেৱাভাগ নিবেদন কৰা। প্ৰভু তোমাৰ কৃপাত দিনটো ভালে ভালে গ'ল, আকৌ আহি থকা ৰাতিটো যাতে সুন্দৰভাৱে যায়, তাৰ প্ৰতি তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। সেই প্ৰভু তুমি আমাক এক কণিকা কৃপা বৰ্ষণ কৰিবা। এতিয়া আমি মংগল বিচাৰিছোঁ ঠিকেই, আজি ভাগৱতৰ অনুষ্ঠানত চাকি বন্তি ধূপ ধূনা জ্বলাই, কিন্তু গুৰুজনাই দিয়া সেই নিয়ম পুৱা গধূলি আমি পালন কৰিছোঁনে নাই কৰা, সেইটো আমি প্ৰত্যেকেই এতিয়া নিজে নিজেহে বুজি পাম। কোনোতো আমি ইজনে সিজনৰ পাছত ঘূৰি নুফুৰোঁ চাবৰ বাবে, বোলে তেওঁ পুৱাতে গুৰু সেৱা কৰিলে নাই, সন্ধিয়া সময়ত গুৰু সেৱা কৰিলেনে নাই, এইখিনিতো আমি কোনো চাই নুফুৰোঁ। গতিকে আমি যি কৰ্ম কৰিম তাৰ ফল ভাগৱতে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। আৰু এনেধৰণে প্ৰকাশিত হৈছে, জীৱা কিছু দিয়ে ভকত বৎসলে তাহাঁতে শুৱে সন্তোষ। যে ভগৱন্ত যিহেতু ভকত বৎসল, গতিকে ভকতে ভগৱন্তৰ অগ্ৰত যি আগবঢ়াই দিয়ে, ভগৱন্ত তাতেই সন্তুষ্ট হৈ ভকতক এক কণিকা কৃপা বৰ্ষণ কৰে। ভাগৱত এনে এক উত্তম শাস্ত্ৰ যে মাগন্তা জনক দেই ফলদান। যে যেনেধৰণে যি বিচাৰে, ভাগৱতে সেই ভক্তজনক সেই ফলটোৱে প্ৰদান কৰে। কিন্তু আমি বিচাৰিব লাগিব কি, বিচাৰিছোঁ কি, তাৰ এটা দৰ্শন যদি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি উত্তৰ পাম। অকণমান পাছতে নিমি নৱসিদ্ধ সংবাদ আছে। তে নিমি নৱসিদ্ধ সংবাদত নাৰদ আৰু বসুদেৱৰ মাজত যি কথোপকথন হৈছে, সেই কথোপকথনত সুন্দৰভাৱে প্ৰকাশ পাইছে যে জগতৰ ঈশ্বৰ কৃষ্ণদেৱৰ পিতৃ হৈও মহাসন্ত বসুদেৱে দেৱঋষি নাৰদৰ পৰা ভাগৱত ধৰ্মৰ জ্ঞান ল'ব বিচাৰিছে আৰু মনৰ ভাৱনা প্ৰকাশ কৰিছে। যদিও আমি জগতৰ ঈশ্বৰ কৃষ্ণদেৱৰ পিতৃ, তথাপিতো দেখোন আমি ভাগৱত ধৰ্মৰ বিষয়ে জানিবৰ ইচ্ছা হৈছে। অৰ্থাৎ আমি সত্য যুগত সুতপা নামে প্ৰজাপতি আছিলোঁ আৰু দৈৱকী, সত্য যুগত পৃষ্ণি নামে মহাসতী আছিল। 12,000 বছৰ তপস্যা কৰি ভগৱন্তক সন্তুষ্ট কৰাৰ অন্তত দেৱৰ মায়ায়ে মন মোহিলে আমাৰ। আমি বিচাৰিব লাগিছিল ঈশ্বৰৰ পৰা ভক্তি, কিন্তু বিচাৰিলোঁ ঈশ্বৰক তোমাৰ নিচিনা এটি পুত্ৰ সন্তান হ'লেই আমি সন্তুষ্ট হৈ যাম। তাৰমানে বিচাৰিব লাগিছিল ভক্তি, যাৰ দ্বাৰা জীৱৰ মুকুতি হয়, কিন্তু তেৰা সমস্তই দেৱৰ মায়াত পৰি বিচাৰিলে পুনৰ গৃহস্থী ধৰ্ম, গৃহস্থী সংসাৰ, এই ব্যৱস্থাটোৰ কথা। গতিকে আমিও পুত্ৰ কন্যা পিতৃ মাতৃ পত্নী স্বামী সহিতে এখন সুন্দৰ গৃহস্থী আশ্ৰয় কৰাৰ পাছত যেতিয়া ভকতৰ সংগলৈ যাম,
তেতিয়া আমি ভকতৰ সংগত গৈ কেতিয়াও ল'ৰা ছোৱালীকেইটা কিমান পালেগৈ, নাতি জন্ম হ'লনে নাই, বিয়া পাতিলেনে নাই, কি চাকৰি কৰে, এইবিলাক গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা ক'ব খানি। গতিকে এই গাঁৱলীয়া কথাবিলাক, এই গৃহস্থী ধৰ্মৰ কথাবিলাক আমি ভকতৰ সংগত আহি পাতি থকাৰ কোনো প্ৰয়োজন নাই। যদি সেইখিনিকেই পাতি থাকোঁ অনুষ্ঠানলৈ আহি, তেতিয়াহ'লে আমি ঘৰত থকাই ভাল। গতিকে মহাসন্ত বসুদেৱৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে নাৰদৰ আগত যে আমি বিচাৰিব লাগিছিল ভক্তি ঈশ্বৰৰ পৰা, য'ত জীৱৰ মুকুতি হয়, কিন্তু বিচাৰিলোঁ পুনৰ আকৌ গৃহস্থী ধৰ্মৰ ব্যৱস্থাটোৰ কথা। এইটোৱে হ'ল দেৱতাৰ মায়া। গতিকে দেৱতাৰ মায়াৰ পৰা সাধু সন্ত মহন্তও বাচি যাব পৰা নাই। তেনে ক্ষেত্ৰত কলিৰ মলমতী মনুষ্য আমি কোন? গতিকে আমাক গুৰুজনাই উপদেশ প্ৰদান কৰিছে যে যেন তেন কৰি শ্ৰৱণ কীৰ্তন কৃষ্ণৰ কথা সৰ্বথা, সবাতে অধিক ভকতিৰ বীজ জানা ভাগৱত কথা। যিকোনো প্ৰকাৰে কৃষ্ণ নামটো আশ্ৰয় কৰিবলৈ প্ৰথম চেষ্টা কৰা, আৰু লাহে লাহে ইয়াৰ মহান তত্ত্ব উপদেশ সুন্দৰভাৱে বুজিব পাৰিবা, আৰু এদিন সেই পথেৰে আগবাঢ়োতে বাঢ়োতে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিবা। বিষয় সংগত ৰংগন কৰিবা, তেজালু ভমোহ কাম, ভাগৱত ভট্ট কহেনি কপট, ডাকি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। বিষয় সংগক আনন্দ নকৰি লোভ মোহ কাম ইয়াক ত্যাগ কৰা, আৰু ইয়াক ত্যাগ কৰি কৃষ্ণস্তু ভগৱন্তৰ নাম অনাদৰি আন কৰ্ম, এই সকলো কৰ্ম ত্যাগ কৰি তুমি কেৱল, অৰ্থাৎ সেই জীৱ তুমি কি কৰা? কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম লাজ এৰি গাইবা মহা সুখে। লাজ এৰি মহা সুখেৰে ভগৱন্তৰ নাম আশ্ৰয় কৰিবলৈ চেষ্টা কৰা। কি লাভ হ'ব? গুৰুজনাই উপদেশ দিছে, হে ৰাম লাজ এৰি গুণ গায়া, নাচয়া নন্দতে, জগত পবিত্ৰ কৰে সেহি সে ভকতে। লাজ এৰি সন্মান নিবিচাৰি যিজনে ভগৱন্ত পুৰুষৰ নাম আশ্ৰয় কৰে আৰু আনন্দ মনেৰে এই সংসাৰত জীৱনটো আগবঢ়াই নিয়ে, লাজ এৰি গুণ গায়া নাচৈ আনন্দতে, জগত পবিত্ৰ কৰে সেহি সে ভকতে। সেইজন ভকতৰ দ্বাৰাই জগতৰ মংগল হয়। এতিয়া জগত মানে কি? বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। অৰ্থাৎ জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য, মৃত্যু হ'লেও জন্ম ধ্ৰুৱ সত্য। এতিয়া জন্ম মৃত্যুৰ পাক চক্ৰত সোমাই আছো আমি চাৰিমুঠি জীৱ, চেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজ, যাক সহজ অৰ্থত কোৱা হয় উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এজোপা গছ এই সংসাৰত জন্ম হৈছে, আৰু এটা নিৰ্দিষ্ট সময়ত গছজোপাৰো মৃত্যু হয়। এজনী মাছ এই সংসাৰলৈ আহিছে, জন্ম হৈছে, আৰু নিৰ্দিষ্ট সময়ত সেই মাছৰো মৃত্যু হ'ব। কীট পতংগকে ধৰি বিৰাটকায় হাতী পৰ্যন্ত এই সংসাৰত জন্ম হৈছে,
সিহঁতৰো মৃত্যু হ'ব। মানুহৰূপী জীৱৰো জন্ম হৈছে, এদিন মৃত্যু হ'ব। গতিকে 4টা ভাগত বিভক্ত জীৱতত্বক গুৰুজনাই এটি নামেৰে অভিহিত কৰিছে, সেয়া হ'ল জগত। জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ। যি স্থানত এজন উদাৰ চৰিত্ৰৰ ভকতৰ উপস্থিতি হয়, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। যে সেই মুহূৰ্ততে কীট পতংগ পৰ্যন্ত পবিত্ৰ হৈ যায়, মংগল সাধন হয়। যদি গুৰুজনাৰ উক্ত বাক্যশাৰীক আমি সাৰোগত কৰোঁ, সাৰোগত কৰি যদি চিন্তা কৰোঁ যে মই তেনে এজন ভকত হয়নে নহয়, বা তেনে এজন মানুহ হ'বলৈ চেষ্টা কৰিছোঁনে নাই কৰা, যি ধৰণে মহামানী শুকগুৰুৰ আগমন হোৱাৰ লগে লগে ৰজা পৰীক্ষিতে গুৰুৰ চৰণত সেৱা নিবেদন কৰিছে যে সেই গুৰুদেৱ আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। 60,000 ঋষিমুনিৰ আগমন হ'ল মোৰ মংগলৰ কথা চিন্তা কৰি, কিন্তু 60,000 ঋষিমুনিয়ে মোৰ কি হৈছে এই কথাটো জনাই দিয়াৰ লগে লগে তেৰা সমস্তই যিখিনি উপদেশ দিলে এটাও মনপুত নহ'ল। কিন্তু আমি ভাবি থাকোঁতে সদৌ শেষত তোমাৰ আগমন হ'ল। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এজন অতিথিৰ আগমন হ'লে আমি প্ৰত্যেকেই গৃহস্থী ধৰ্ম পালন কৰোঁতে এইজোকা ঘোষা প্ৰায় আশ্ৰয় কৰোঁ। ঠিক তেনেধৰণে ৰজা পৰীক্ষিতেও মনৰ ভাৱনাটো প্ৰকাশ কৰিছে। আন হেতু নাই, হেতু মানে কাৰণ আপোনাৰ চৰণৰ ধূলা আমাৰ গৃহত পৰিল, ইয়াৰ কাৰণ বেলেগ একো নহয়, কিনো ভৃত্য প্ৰিয় স্বামী। যে আমি ভক্তৰ প্ৰতি আৰাধ্যদেৱ ঈশ্বৰ পুৰুষ কৃষ্ণদেৱৰ এক কণিকা কৃপা আমাৰ শিৰত বৰ্ষণ হৈছে। সেইকাৰণেহে তোমাৰ দৰে এজন পৰম ভকতৰ চৰণৰ ধূলা আমাৰ গৃহত আমি নিবিচৰাকৈ লাভ কৰিলোঁ। দেৱৰো দুৰ্লভ, দেৱতাই যাক বিচাৰিলে নাপায়, তেনে সেই শুকগুৰু তোমাৰ আগমন ঘটিল, আমাৰ গৃহত চৰণৰ ধূলা পৰিল, আমাৰ জীৱন ধন্য। এই বুলি সাগৰা পৃথিৱীৰ গৰাকী অভিশপ্ত ৰজা পৰীক্ষিতে গুৰুৰ চৰণত সেৱা নিবেদন কৰিছে। আৰু গুৰুজনাই কৈছে জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ। যে যি স্থানত মোৰ উদাৰ চৰিত্ৰৰ ভকত উপস্থিত হয়, সেই স্থানত কীট পতংগ পৰ্যন্ত জগতৰ মংগল সাধন হয়। এতিয়া আমি চিন্তা কৰিব লাগে যে আমি যদি কাৰোবাৰ ঘৰলৈ এদিন থাকিবলৈ যাওঁ, এদিন থকাকৈ যদি যাওঁ, তেতিয়াহ'লে আমাৰ আগমনত গৃহস্থী ভক্ত পৰিয়ালটোৱে কি চিন্তা কৰে বাৰু? যে মোমাইদেউ আহি ওলালহি, আজি 2-3 বছৰ মূৰত ভাত মুঠি এতিয়া সুদাই সুদাই খুৱামনে? এই বুলি ভাবি সেৱকীজনে কি কৰে, তৎক্ষণাত গঁৰালৰ এটা আমলৰীয়া হাঁহৰ মৃত্যু হৈ যায়। তৎক্ষণাত পুখুৰীত থকা 2-3জনীমান মাছৰ মৃত্যু হ'ব লগা হয়। তেতিয়াহ'লে আমি ভাগৱত শুনি, ভাগৱত পঢ়ি আমি সেই উদাৰ চৰিত্ৰৰ ভকতৰ শাৰীলে নিজক লৈ যাব পাৰিছোঁনে নাই, তাৰ উত্তৰটো বাস্তৱসন্মত পৃথিৱীখনত আমি চালেই বুজি পাম। যদি আমাৰ আগমনত ইমান সুন্দৰভাৱে থকা সেই পৰিয়ালটোত এটি পাৰ চৰাইৰ মৃত্যু হয়, এটা কুকুৰাৰ মৃত্যু হয়, পুখুৰীত থকা 2জনী মাছৰ মৃত্যু হয়, গঁৰালত থকা আমলৰীয়া হাঁহটোৰ মৃত্যু হয় আপোনাৰ মোৰ আগমনত, তেতিয়াহ'লে জানিব লাগিব আমাতকৈ অধম দ্বিতীয়জনী সংসাৰত নাই। ভাগৱতে ভাগৱত ধৰ্মৰ দৰ্শন আমাক তেনেধৰণে প্ৰকাশ কৰিছে। গতিকে ৰজা পৰীক্ষিতে সাগৰা পৃথিৱীৰ গৰাকী হৈ শুকগুৰুৰ আগমনত ধন্যবাদটো দিছে পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰক, আৰু আপোনাৰ মোৰ আগমনত ধন্যবাদটো গিৰিহঁতে আগবঢ়াই দিলে গঁৰালৰ আমলৰীয়া হাঁহটোক। আৰুতো বহুত প্ৰমাণ আছে, আমি প্ৰত্যেকেই পাইছোঁ। ভাগৱত ধৰ্ম আশ্ৰয় কৰিছোঁ। আজি যিসকল বাবে
যিকেইজন যুৱক যুৱতীয়ে আমি আহি এই পবিত্ৰ পুণ্যধামত ভকত যি থানে থাকে সেই পুণ্যভূমি, যি স্থানত ভকতৰ উপস্থিতি হয় সেয়া হ'ল শাস্ত্ৰসন্মতি পুণ্যভূমি। গতিকে তেনে পুণ্যভূমিত আমি আঁঠু লৈ সেৱা কৰিছোঁ, ধূপ জ্বলাইছোঁ, চাকি জ্বলাইছোঁ, আৰু মেট্ৰিক পৰীক্ষাত আমি অৱতীৰ্ণ হৈছোঁ। ইণ্টাৰভিউ এটা দি চাকৰিটো পাবৰ বাবে আমি যোগ্য প্ৰাৰ্থী হিচাপে বিবেচিত হৈছোঁ, যিজন যুৱকে, যিগৰাকী যুৱতীয়ে। কিন্তু যিদিনাই ফলাফলটো ওলাব সেইদিনাই ধন্যবাদটো দিবলৈ নামঘৰলৈ কেইজন সন্তান যাওঁ, কেইজন পিতৃ মাতৃয়ে নামঘৰত গৈ ঈশ্বৰক আমি ধন্যবাদটো জনাওঁ ফলাফলৰ দিনা? জনাওঁনে? নজনাওঁ। সেইদিনা ধন্যবাদ কাক দিওঁ? ভাগৱত ধৰ্ম কি, ভাগৱত ধৰ্ম কেনেকৈ আচৰণ কৰিবলৈ গুৰুজনাই কৈছে, এইখিনি অকল পঢ়ি থাকিলেই নহ'ব। হোমেন বৰগোহাঁইদেৱৰ কিতাপত আমি এটা বাক্য পাইছিলোঁ যে বৰ্তমান ছাত্ৰ ছাত্ৰীবিলাকে বিদ্যালয়ত ভাল ল'ৰা হ'বৰ হেঁপাহত ইমানেই পঢ়াক গুৰুত্ব দিবলৈ ধৰিলে যে জীৱনটোত ভাল ল'ৰা হোৱাৰ বাবে বাহিৰে একোকে হ'বলৈ নিশিকিলে। এতিয়া ভাল কাক বোলে প্ৰত্যেকৰে সংজ্ঞা বেলেগ। তিনিটা অত্যাৱশ্যকীয় দৰ্শন মানুহৰ জীৱনত, অন্ন, বস্ত্ৰ, বাসস্থান। এই তিনিটা বস্তুৰ অভাৱ হৈ থাকিলে যিজনে সেই তিনিটা বস্তু সেই অভাৱীজনক আগবঢ়াই দিব, তেওঁক যদি সোধা যায় ভাল মানুহ কোন গাঁওখনৰ, তেওঁ সেইজন ব্যক্তিৰ নামটো প্ৰথম ল'ব। কাৰণ তেওঁৰ পৰা তেওঁ অন্ন, বস্ত্ৰ, বাসস্থানৰ এই ব্যৱস্থাটো লাভ কৰিব পাৰিলে। সেইকাৰণে তেওঁৰ দৃষ্টিভংগীত তেওঁৱেই ভাল। এনেধৰণে ভালৰ সংজ্ঞা প্ৰত্যেকৰে বেলেগ বেলেগ। গাঁওখনত যিমান ধনী মানুহজন থাকিলেও সেই সমপৰ্যায়ৰ ব্যক্তিসকলৰ কাৰণে তেওঁ ভাল হ'ব পাৰে, কিন্তু তেওঁৰ দ্বাৰা গাঁওখনত থকা দুখীয়া ব্যক্তিসকলৰ এজনৰো উপকাৰ নাই হোৱা, সেইকাৰণে দুখীয়া ব্যক্তিকেইজনে কেতিয়াও তেওঁক ভাল বুলি নকয়। গতিকে ভালৰ সংজ্ঞা প্ৰত্যেকৰে বেলেগ বেলেগ। আৰু প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ কিতাপত পোৱা সেই উক্ত বাক্যশাৰীৰ অৰ্থ নিশ্চয় আছে যে ভাল ল'ৰা হ'বৰ হেঁপাহত ইমানেই পঢ়াক গুৰুত্ব দিয়া হ'ল যে ভাল ল'ৰা হোৱাৰ বাহিৰে আমি আৰু একোকে হ'বলৈ নিশিকিলোঁ। প্ৰমাণ আমি সকলোৱে বৰ্তমান পৰিস্থিতিত বুজি পাই আছোঁ যে যিজন আটাইতকৈ ভাল চোকা ছাত্ৰ হিচাপে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব সেইজন APS IPS বিষয়া হয়গৈ, কিন্তু তেওঁ বিবেকটো বন্ধকত থ'ব লগা হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰা এজন বিধায়কৰ ওচৰত। প্ৰমাণ তাতে আছে। গতিকে আমি কোনটো দিশেৰে গৈ আছোঁ, ভাগৱত ধৰ্ম কেনেকৈ আচৰণ কৰিবলৈ কৈছে, আমি কেনেধৰণে নিজক আগবঢ়াই নিব লাগিব, প্ৰত্যেকটো কথা ভাগৱতে আমাক সুন্দৰভাৱে দি আছে। মাত্ৰ এইবিলাক পৌৰাণিক শাস্ত্ৰ আউটডেটেড বুলি আমি এৰাই চলোঁ যে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী বুঢ়াবিলাকৰহে কাম। নামঘৰত গৈ দেওবাৰে দেওবাৰে পঢ়া, সেই নিয়মবিলাক পালন কৰা বুঢ়া বুঢ়ীবিলাকৰহে কাম। আমাৰ যুৱক যুৱতী তাত কি কাম আছে? এই দৰ্শনবিলাক আমি যিমানে এৰাই চলিম সিমানে আমি বিফল জীৱন এটাকে আঁকোৱালি ল'ব লাগিব। আৰু যিমানে ইয়াক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিম সিমানে সফল জীৱন আমি লাভ কৰিব পাৰিম। অৰ্থাৎ নাম ল'লে তৰিবা, নল'লে মৰিবা। এতিয়া নাম আশ্ৰয় কৰি তৰিব বিচাৰোঁ, নাম আশ্ৰয় নকৰি মৰিব বিচাৰোঁ, সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। গতিকে আমি কিমান শিক্ষিত, কিমান জ্ঞানী তাৰ উত্তৰ ভাগৱতৰ পদবন্ধা আশ্ৰয় কৰিলে আমি প্ৰত্যেকেই বুজি পাম।